নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক যদি কোনোবাই জব অফাৰ কৰে, আপোনালোকে সাৱধান হৈ পৰিব। কাৰণ যদি জব বস্তুটো কোনোবাই যদি অফাৰ কৰে, জব বোলা বস্তুটো এনেকুৱা বস্তু, ইয়াক আপুনি নিজৰ যোগ্যতাৰ বলত বা নিজৰ কোৱালিফিকেশ্যনৰ বলতহে আপুনি জব এটা পাব। যদি আপোনাক কোনোবাই যদি জব অফাৰ কৰিছে, তেন্তে আপুনি সাৱধান হৈ যাব। কাৰণ এনেকুৱা এটা ঘটনা আজি দুদিনমানৰ আগত মোৰ লগত ঘটিলে। ঘটনাটো এনেকুৱা আছিলে, কাৰণ এজন ল'ৰাই মোক ফোন কৰি পেলাই সুধিলে যে এনেকৈ তেনেকৈ জব এটা আছে, তুমি মোৰ লগত বিজনেছ পাৰ্টনাৰ হ'বা নেকি? এতিয়া মই আৰু নিশ্চিন্ত মনেৰে অঁ বুলি হয় ভৰ দিলোঁ। তাৰপিছত কি হ'ল, ল'ৰাটোৱে ক'লে যে তোমালৈ এটা ফোন কল আহিব, ফোন কল তোমাক মোবাইলত এটা ইণ্টাৰভিউ ল'ব, তুমি ইণ্টাৰভিউটো ভালকৈ দিবা। মই হয় ভৰ দিলোঁ সেইটো কথাটো। দুদিনমান পিছত মোলৈ এটা ফোন কল এটা আহিলে। মোক মোবাইলতে ইণ্টাৰভিউ ল'লে, ইণ্টাৰভিউ সুধিলে বিজনেছ কেইপ্ৰকাৰ, বিজনেছ কি মোক বিভিন্ন ধৰণৰ কথা সুধিলে বিজনেছৰ ওপৰত। তাৰপিছত ভালে মই তেওঁ যিবিলাক প্ৰশ্ন সুধিলে মই উত্তৰ দি গৈ থাকিলোঁ। তাৰপিছত লাষ্টত মোবাইলটো পিছত কাটিলে। তাৰ দুদিনমান পিছত মোলৈ আৰু এটা ফোন কৰা আহিলে যে তুমি গুৱাহাটীলৈ যাব লাগিব, তোমাৰ লগত এটা ডিছকাছ এটা হ'ব, তাত তোমাক চিলেক্ট কৰিব। তাৰপিছত মই হয় ভৰ দিলোঁ। তেনেকৈ কথামতে মই গুৱাহাটীলৈ গ'লোঁ। গুৱাহাটী বেলতলাৰ এখন হোটেলত, মোক ফাইভ ষ্টাৰ হোটেলত মোক ভিতৰলৈ লৈ গ'ল। মই ফূৰ্তি আৰু জব এটা পাম, কোনো হেৰি নকৰাকৈ, পইচা পাতি নিদিয়াকৈ জব এটা পাম, মই ফূৰ্তি হ'লোঁ। ময়ো গ'লোঁ আৰু হোটেলত সোমালোঁ। ড্ৰেছ দিছে, অমুক ড্ৰেছ পিন্ধিব লাগিব, ড্ৰেছ এনেকৈ পিন্ধিব লাগিব, তেনেকৈ বহুত ছাজেশ্যন দিছে। এনেকৈ জোতা পিন্ধিব লাগিব, এনেকৈ ড্ৰেছ পিন্ধিব লাগিব, এনেকৈ শ্বুট কৰিব লাগিব। পূৰা মানে একদম টিপটপত গৈছোঁ আৰু। তাৰপিছত গৈ পেলাই হোটেলখনৰ ভিতৰলৈ সোমাই গৈ তাত ৰিচিপশ্যনিত বহি মেলি সিহঁতৰে মানুহ এজন আগতীয়াকৈ বহি আছে। সেইজনে মোক এঘণ্টা মোৰ লগত কথা বতৰা পাতিছে। এঘণ্টা মই একে লেঠাৰি এনেকৈ বহি আছোঁ। সেইজন যোৱাৰ পিছত আৰু এজন আহিলে, সেইজনৰ এঘণ্টা মোক ইণ্টাৰভিউ ল'লে। মাত্ৰ 2 ঘণ্টা মই একে লেঠাৰিয়ে নিহিলাকৈ এনেকৈ বহি থাকিলোঁ। মই আৰু গম পাওঁ ইণ্টাৰভিউ দিলে মানুহ কেনেকৈ বহিব লাগে, কি কথা, বহাৰ এটা হেৰি আছে, তেনেকৈ মই বহি থাকিলোঁ। তাৰপিছত লাহে কথা বতৰা হ'ল। তেওঁ কিছুমান কথা কৈ আছে, ময়ো হয় ভৰ দি আছোঁ। হয় নহয়, হয়তো হয় কৈছোঁ, নহয়তো নহয় কৈছোঁ। তাৰপিছত এনেকৈ কথা বতৰা পাতি থাকোঁতে লাষ্টত এনেকুৱা এটা ক্ষণ আহি পৰিলে, মোক উদাহৰণ দিলে যে কিছুমান ফাৰ্মাচী খুলিবলৈ বা ৱাইন শ্বপ খুলিবলৈ হ'লে এটা চিকিউৰিটি, এটা পইচা দিব লাগে। মোক তেনেকুৱা ধৰণৰ উদাহৰণ এটা দিছে যে ইমান ৱাইন শ্বপ এখন খুলিলে ইমান লাখ টকা চিকিউৰিটি দিব লাগে। আপোনাৰ ফাৰ্মাচী এখন খুলিলে ইমান লাখ টকা চিকিউৰিটি দিব লাগে। আমাৰ কোম্পানীও ঠিক তেনেধৰণে তুমি 2 লাখ কিমান টকা মই সেই কোম্পানীটোক দিব লাগিব। তেতিয়া মই গম পালোঁ যে কোম্পানীটো এটা ফ্ৰড কোম্পানী, আনটো একো নহয়। তেনেকৈ মই আৰু হয় ভৰ দিলোঁ। পিছত মোক ক'লে যে তুমি পিছ শুই কি যাবা নেকি? মই ক'লোঁ নহ'ব, ফ্ৰীতে কাম পাইছোঁ আৰু পিছ নহ'ব। তেনেকৈ মই ওলাই আহিলোঁ হোটেলৰ পৰা। বন্ধুসকলে আপোনালোকে এটা কথা লক্ষ্য কৰিব, আপোনালোক যদি কোনোবাই জব অফাৰ কৰিছে, তেন্তে আপোনালোকে সাৱধান হৈ পৰিব। কাৰণ জব বস্তু অফাৰ কৰা বস্তুটো নহয়, অফাৰৰ বস্তু নহয়। জব হ'লে আপোনাৰ ভাল ইণ্টাৰভিউ ল'ব, আপোনাৰ কোৱালিফিকেশ্যন চাব, আপুনি
কাম কৰিব পাৰিব নোৱাৰে সেইটো চাব, পইচা নাচায়। কোনো জবত আগতীয়াকৈ পইচা নাচায়। আৰু যোনটো কোম্পানীত জবৰ কাৰণে আপোনাক অফাৰ আহিছে, তাত যদি পইচাৰ কথা আহি পৰিছে, আপোনালোকে সাৱধান হৈ পৰিব। কাৰণ মোৰ লগত এনেকুৱা ঘটনা ঘটিলে, মই পইচা দিব নোৱাৰোঁ। এইটো পইচা দিয়া মানে কোম্পানী, এইটো এটা ফ্ৰড কোম্পানী। পইচা দিয়াৰ পিছত কোম্পানী গায়ব হৈ যাব। তেনেকৈ এটা ঘটনা মোৰ লগত ঘটিলে। এনেকৈ ঘটনা চাগে আৰু ঘটিয়ে আছে, আৰু ঘটিব। তেনেকৈ সকলোকে সাৱধান হ'বলৈ অনুৰোধ কৰিছোঁ। নমস্কাৰ।